নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত আজি হৈ যোৱা যিখন ছ'চিয়েল ছায়েন্সৰ পেপাৰ তাৰ যিখিনি MCQ আছে সেই MCQৰ উত্তৰখিনি মই তোমালোকক কৈ যাম। তো প্ৰথমতে যিটো 1 নম্বৰ প্ৰশ্ন আছে তাৰ উত্তৰটো হৈছে অপশ্যন এ, এইটো হ'ব ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া হাৰ্বাৰ্ড ৰিজলি। 2 নম্বৰটো হ'ব 2 নম্বৰ অপশ্যনটো হ'ব যিটো অপশ্যন চি আৰু 3 নম্বৰটো হ'ব অপশ্যন বি সাউথ আফ্ৰিকা। 4 নম্বৰটো হ'ব অপশ্যন ডি আৰু 5 নম্বৰটো হ'ব অপশ্যন এ 16 আগষ্ট 1946। ইয়াত দাগ দিয়াবিলাক তোমাৰ নাযাবা, যিজন ছাত্ৰ পালে তেওঁ ভুল কৰিছে হয়তো। 6 নম্বৰটো হ'ব হুৱেন ৱাজ স্লেভাৰী বেণ্ড ইন আছাম, এইটো হ'ব অপশ্যন বি। আৰু নেক্সট 7 নম্বৰত এইটো হ'ব অপশ্যন ডি। 8 নম্বৰটোৰ উত্তৰ হ'ব অপশ্যন বি হ'ব এইটো। আৰু 9 নম্বৰটো এইটো হ'ব অপশ্যন এ 1916 চন। 10 নম্বৰটো হ'ব ডি। 11 নম্বৰটো হ'ব অপশ্যন বি হ'ব এইটো অপশ্যন বি 2, 3 আৰু 4। 12 নম্বৰটো হ'ব এইটো হ'ব অপশ্যন চি। 13 নম্বৰটো হ'ব এইটো অপশ্যন ডি। আৰু 14 নম্বৰটো হ'ব এইটো হ'ব চি মিজোৰাম। 15 নম্বৰটো হ'ব অপশ্যন এ আৰু 16 নম্বৰটো হ'ব অপশ্যন বি। 17 নম্বৰটো হ'ব চি হ'ব এইটো মিনাৰেল ৰিচোৰ্চ কালেকশ্যন। 18 নম্বৰটো হ'ব এইটো হ'ব ইয়াত দিছে প্ৰশ্ন কুৱেশ্যন অফ ফলোইং ইজ এবাউট টু বি এক্সটিংক্ট, এইটো চি হ'ব গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক বা বৰটোকোলা। আৰু 19 নম্বৰটো হ'ব অপশ্যন ডি হ'ব এইটো অক্সিজেন। 20 নম্বৰটো হ'ব চি। 21 নম্বৰটো হ'ব হুইচ ইজ দ্য লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ লেণ্ড এৰিয়া, এইটো হ'ব চি। আৰু 22 নম্বৰটো হ'ব অপশ্যন বি ৰেড চি হ'ব লোহিত সাগৰ। 23 নম্বৰটো হ'ব বি। 24 নম্বৰটো হ'ব বি 72.19%। 25 নম্বৰটো হ'ব এ হ'ব গুৱাহাটী শিলচৰ ডিব্ৰুগড় যোৰহাট, এইটো ক্ৰম অনুসাৰে এনেকৈ হ'ব। 26 নম্বৰটো হ'ব অপশ্যন 26 নম্বৰটো হ'ব তোমালোকৰ বি হ'ব এইটো। আৰু 27 নম্বৰটো হ'ব অপশ্যন বি। 28টো হ'ব এইটো চিল্ক হ'ব, এইটো বি হ'ব। 28টো বি হ'ব। আৰু 29টো এইটো হ'ব ডি। চৰি, এইটো 29টো হ'ব তোমালোকৰ চি। 30 নম্বৰটো হ'ব ডি হ'ব। 31 নম্বৰটো হ'ব অপশ্যন বি হ'ব 24 অক্টোবৰ। 32 নম্বৰটো হ'ব এইটো অপশ্যন বি 193 হ'ব। আৰু 33 নম্বৰটো হ'ব 33 নম্বৰটো বি হ'ব এণ্টনিঅ গুটেৰেছ। 34টো চি হ'ব। চৰি, এইটো চি নহয়, এইটো বি হ'ব ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল নিউ দিল্লীত ইয়াৰ হেডকোৱাৰ্টাৰ নাই, এইটো চি বি হ'ব।
আৰু 35 নম্বৰটো ডি হ'ব 36 নম্বৰটো হ'ব 36 নম্বৰটো তোমালোকৰ ডি হ'ব 37 নম্বৰটো এ হ'ব 38টো হ'ব চি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 39টো হ'ব ডি হ'ব দ্য কমাৰ্চিয়েল বেংক ইছ্যুজ পেপাৰ কাৰেঞ্চি এইটো অশুদ্ধ হয় নাবাৰ্ডৰ হেডকোৱাৰ্টাৰ 40 নম্বৰটো হ'ব বি মুম্বাই 41 নম্বৰটো হ'ব এ 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956 42 নম্বৰটো হ'ব বি 43 নম্বৰটো হ'ব 43 নম্বৰটো চি হ'ব 44টো হ'ব এ আৰু 45টো হ'ব এইটো হ'ব এ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিমান পাইছা MCQত মোক এটা কমেণ্ট কৰি জনাবাচোন আৰু যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা ধন্যবাদ